নমস্কাৰ, পুনৰ এটা ছুটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মোৰ এখন গুৰুত্বপূৰ্ণ ফৰ্ম ৰৈ গৈছিলে, মানে ফৰ্ম ঠিক তেনেকুৱা নহয়, এটা ছিট আৰু ভিজিট ছিট। গতিকে বহুতৰে মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে ভিজিট ছিটটো কেনেদৰে ফিল আপ কৰিব। চাওক, ইয়াতে এইখন লোকসভা ইলেকশ্যনৰ আছিলে, গতিকে ওপৰত কি কি লিখা আছে আপোনালোকে গম পাব এইবিলাক। মই ইয়াতে দৰং ওদালগুৰি বুলি লিখা আছে। ইয়াতে থাকিব পঞ্চায়ত ইলেকশ্যন আৰু তাৰপিছত আঞ্চলিক পৰিষদৰ নম্বৰ আৰু নাম, জিলা পৰিষদৰ আঞ্চলিক জিলা পৰিষদৰ নাম আৰু নম্বৰ থাকিব, এইখিনি থাকিব। তাৰপিছত ডে অফ পোল, গতিকে সেইটো লিখিব লাগিব, 7 মে' হ'ব। গতিকে এইখিনি আপোনালোকে গম পাব কি কি আছে। এতিয়া কথাটো কি হ'ল, এইখন কিন্তু আপোনাক প্ৰিজাইডিং বিষয়া হিচাপে যিহেতু আপুনি থাকিব, আপোনাৰ ষ্টেচনত যদি কোনোবা এজন ব্যক্তি আহে, ধৰক পুলিচৰ ফালৰ পৰা হওক বা কোনোবা ছেক্টৰ হওক বা যিকোনো, আহিয়ে আপোনাক কিন্তু ভিজিট ছিটটো বিচাৰিব। গতিকে আপুনি ওপৰৰ এইবিলাক যিবিলাক দেখিছে, এইবিলাক আপোনালোকে ফিল আপ কৰি ৰাখিব। আৰু এইখন আপুনি যেনেকৈ নহওক উলিয়াই দিব। তাৰপিছত ছিগনেচাৰটো আপোনালোকে পিছত কৰিব পাৰে, উইথ ডেট এইটো দিয়া আছে, পিছত কৰিব পাৰে আৰু বা কৰি থ'লেও কোনো প্ৰব্লেম নাই। প্ৰিজাইডিং অফিচাৰ যিহেতু আপোনাৰ লাগিবই, গতিকে ইয়াতে তেখেতসকলে আহিলে, ধৰক চিৰিয়েল নাম্বাৰ 1, নেম এণ্ড ডেজিগনেশ্যন, যিজন মানুহ আহিলে, ধৰক SHO আহিল বা SI আহিলে, পুলিচৰ SI আহিলে, গতিকে তেখেতে ইয়াতে নিজৰ এইটো তেখেতৰ কাম, তেখেতে লিখিব ডেজিগনেশ্যনটো। তেখেতে ধৰক 10টা বজাত আহিলে, ইয়াতে টাইমটো দিব 10 AM। গতিকে আপুনি ফিল আপ কৰিব নালাগে, তথাপি মই এনেই দেখাইছোঁ 10 AM দিলে। তাৰপিছত মোৰ অকণমান লিখাৰ অসুবিধা হৈছে, যিহেতু মই মোবাইলত কলমেৰে লিখি আছোঁ, গতিকে অকণমান অসুবিধা হৈছে বাৰু। তাৰপিছত ব্ৰিফ ডিছক্ৰিপশ্যন অফ পুলিং প্ৰচেছ, গতিকে তেখেতে কিবা এটা ৰিমাৰ্কছ ইয়াতে দিব এই ঘাটটোত। আৰু নাম্বাৰ অফ ভোটছ পোল্ড টিল দ্য টাইম অফ ভিজিট, গতিকে এইটো আপোনাক সুধিব পাৰে। এইটো আপুনি ফাৰ্ষ্ট পলিঙৰ লগত আলোচনা কৰি কিমানটা পোল হ'ল ভোট, সেইটো আপোনালোকে দিব, তেখেতে ইয়াতে লিখি দিব। আৰু পাৰ্চেণ্টটো ওলাই দিব আপোনালোকে, পাৰ্চেণ্টেজটো হয়তো আপোনালোকে উলিয়াব দিব পাৰে, আৰু নহ'লে তেখেতে টোটেলটো লোৱাৰ পিছত আৰু টোটেল ভোট কিমান আছিলে মাৰ্ক কপিত তেখেতে নিজেও উলিয়াই ল'ব পাৰে। ইয়াতে তেখেতে পাৰ্চেণ্টেজটো দিব আৰু ৰিমাৰ্কছত থাকিল, আৰু তেখেতে ইয়াতে ছিগনেচাৰ কৰিব। গতিকে এইখিনি আছিলে ভিজিট ছিটটোত, বেছি নহয়। মই অকণমান জুম কৰি দেখাইছোঁ এইখিনি, ঠিক আছে। আৰু কোনোবা এজন আহিলে ইয়াতে নেক্সট 2 নম্বৰত চহী কৰিব। গতিকে ভিজিট ছিট বহুতকেইটা থাকে, আপোনালোকে এই ভিজিট ছিটটো নাপাহৰিব, ফিল আপ কৰি থৈ দিব এইখিনি। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকৰ কিছু হ'লেও সহায় হ'ব ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।